হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ সন্মুখত লৈ আহিছোঁ NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল DLED সকলৰ বাবে। তো আপোনালোকে ভিডিঅ'টো চাওক পোনপ্ৰথমৰ পৰা লাষ্ট অবধি। আপোনালোকে সকলোৱে গম পাইছে যে NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলৰ পৰা যিবিলাকে DLED কৰিছিল 2017 পৰা 2019 লৈ এই 18 মান্থছৰ এই কোৰ্চটো অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া চিফ জুডিচিয়েল ট্ৰাইব্যুনেল অফ ইণ্ডিয়া তেখেতে ইনভেলিড কৰিছে। অৰ্থাৎ যিবিলাকে NIOSৰ পৰা DLED কৰিছে তেওঁলোকে কোনো গভৰ্ণমেণ্ট চাকৰিৰ বাবে, চৰকাৰী চাকৰিৰ বাবে তেওঁলোকে আবেদনৰ বাবে যোগ্য নহয়। সেইটো ক'লে এইবিলাক প্ৰাইভেট চাকৰি কৰিব পাৰিব, কিন্তু গভৰ্ণমেণ্ট চাকৰিৰ বাবে তেওঁলোক কোনো যোগ্য নাই, ইলিজিবল নাই এইটো ক'লে। কাৰণ এই DLEDটো আছিল অনাৰেবল গভৰ্ণমেণ্ট টিচাৰসকলৰ বাবে। যিবিলাকে প্ৰাইভেট স্কুলৰ পৰা ডাইস্কুল লৈ DLED কৰিছে তেওঁলোকৰ DLEDটো বেলেগ নহয়। সুপ্ৰিম কোৰ্টে জাজমেণ্ট প্ৰভাইড কৰিলে আপোনালোকে গম পাইছে। কিন্তু এতিয়াও NCT নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে কোনো ধৰণৰ আপডেট দিয়া নাই, কোনো লেটেষ্ট আপডেট দিয়া নাই। আপোনালোকে হয়তো জানিবা যে কলকাতা হাইকোৰ্টে এটা মামলা চলি আছে এতিয়া কলকাতাত পশ্চিম ৱেষ্ট বেংগল গভৰ্ণমেণ্টৰ। তো ৱেষ্ট বেংগল গভৰ্ণমেণ্টত সেই নিযুক্তিৰ বাবে ৱেষ্ট বেংগলৰ যিটো টেট হয়, লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী টেট, সেই টেটৰ নিযুক্তি লৈ, কাৰণ এই যে নিযুক্তি হবে সেইটো নিযুক্তি হবে NIOS DLEDৰ কেণ্ডিডেটসকলক বাদ দিয়ে নতুনকৈ এটা পেনেল তৈরি হবে। তো সেই পেনেলত NIOS DLED সকলে বঞ্চিত হ'ব। এই NIOS DLED বাদ দি বাকী ৰেগুলাৰ ফৰ্মত যিবিলাকে DLED কৰিছে সেইবিলাকে আবেদন কৰিব পাৰিব। কিন্তু এতিয়া এখনো এটা শুনানি বাকী আছে। এই শুনানিটো হৈছে 18, এই নেক্সট হিয়াৰিং ডেট হৈছে 18 তাৰিখ এই মাহৰ, অৰ্থাৎ এই জানুৱাৰী মাহৰ 18 তাৰিখে এটা শুনানি হবে। শুনানিৰ পিছতেই কিন্তু লেটেষ্ট আপডেট পোৱা যাবে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে তেখেতে কি সিদ্ধান্ত ল'লে। কাৰণ অনাৰেবল সুপ্ৰিম কোৰ্টে যিটো সিদ্ধান্ত লৈছে সেইটো ষ্টেট গভৰ্ণমেণ্টে সিদ্ধান্ত ল'ব। কিন্তু তাৰ আগতে আপোনালোকে ৰিপিটিশ্যন করতে পারে। NIOS DLED সকলে অনারেবল সুপ্রিম কোর্ট আকৌ আবেদন করতে পারে রিজাজমেন্ট পোৱাৰ বাবে। তো আপোনালোকে এইভাবে রিজাজমেন্ট পোৱাৰ বাবে আপোনালোকে আবেদন কৰক অনারেবল সুপ্রিম কোর্টত, তেনেহ'লে আপোনালোকৰ এটা হবে। কাৰণ এতিয়াও NCT নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে এতিয়াও কোনো ধৰণে ফাইনেল জাজমেণ্ট দিয়া নাই নিযুক্তিৰ ব্যাপাৰত। শিক্ষক নিযুক্তি হৈছে লোৱাৰ প্ৰাইমাৰী, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী, আপাৰ প্ৰাইমাৰী, এইবিলাক হৈছে NCTৰ গাইডলাইন। NCTৰ গাইডলাইন মতে হয়। তো NCTৰ গাইডলাইন মতে এই DLEDটো এতিয়াও ইনভেলিড কৰা নাই যদিও, কিন্তু এটা কেছৰ শুনানিত এই অনাৰেবল সুপ্ৰিম কোৰ্টে এইটো ইনভেলিড কৰিছিল। কিন্তু এটা হিয়াৰিং বাকী আছে অনাৰেবল কলকাতা হাইকোৰ্টৰ এটা শুনানি বাকী হ'ব। নেক্সট হিয়াৰিং ডেট হ'ব 18 তাৰিখ এই মাহৰ। গতিকে আপোনালোকে অতি সোনকালে এটা ৰিপিটিশ্যন কৰক ৰিজাজমেণ্ট পোৱাৰ বাবে, আপোনালোকে যাতে অনাৰেবল সুপ্ৰিম কোৰ্টে আপোনালোকৰ এই টেট পাছসকলৰ যাতে আপোনালোকৰ বহু কষ্ট কৰি টেট পাছ কৰিছে তেওঁলোকৰ যাতে টেট পাছটো সাৰ্থক হয়, সফল হয়। তো তেওঁলোকে যাতে আবেদন কৰিব পাৰে লোৱাৰ প্ৰাইমাৰী, আপাৰ প্ৰাইমাৰীত। সেইটোৰ বাবে আপোনালোকে এটা দিয়ক। কাৰণ সুপ্ৰিম কোৰ্টে যদিও জাজমেণ্ট দিছে, ফাইনেল জাজমেণ্ট দিছে, কিন্তু NCT এতিয়াও কোনো জাজমেণ্ট দিয়া নাই। আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰীয়ে কৈছে যে সুপ্ৰিম কোৰ্টৰ ৰায়টো ভেলিড কৰিব, সুপ্ৰিম কোৰ্টৰ ৰায় মতে নিযুক্তি হ'ব। কিন্তু এটা ৰিজাজমেণ্ট হতে পাৰে। ৰিজাজমেণ্টৰ বাবে আপোনালোকে সজাগ হোক আৰু পিটিশ্যন কৰক যাতে আপোনালোকৰ বাবে এটা ৰিজাজমেণ্ট আকৌ যাতে এটা ভাৰ্ডিক্ট, এটা ৰায় প্ৰদান কৰে অনাৰেবল সুপ্ৰিম কোৰ্টে এই ইন ফেভাৰ অফ NIOS DLED। কাৰণ NIOS DLEDে বহু দিনৰ ফালৰপৰা কাম কৰিছে আৰু এনেকুৱা সময়ত যদি তেওঁলোকে বঞ্চিত হয় তেওঁলোকে কিন্তু চাকৰি পাব, তেওঁলোকে কিন্তু চাকৰি নাপাব। আৰু তেওঁলোকে আকৌ যে DLED কৰিব, BED কৰিব বহু সময়ৰ দৰকাৰ। গতিকে আপোনালোকে এই মুভমেণ্টটো চলাই যাওক। তো শিক্ষামূলক চাকৰি সম্বন্ধে কৰি ইনফৰমেশ্যন পাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনৰ অপশ্যনত ৰাখিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ।